আসসালামু আলাইকুম ও নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এছডি তালুকদাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান এমচিকিউ লৈ আহিছোঁ যি নাকি বছৰেকীয়া পৰীক্ষাত আহিব লগা অতি গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেণ্ট এমচিকিউ নৱম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ অৰ্থনীতি অধ্যায়ৰ দ্বিতীয় অধ্যায়টোৰ নাম হ'ল চেপ্টাৰটোৰ নাম হ'ল মূল অৰ্থনৈতিক সমস্যাসমূহ এই মূল অৰ্থনৈতিক সমস্যাসমূহৰ ভিতৰত যিমানখিনি অতিৰিক্ত প্ৰশ্ন এমচিকিউ লৈ আহিছোঁ তোমালোকৰ বাবে অতি শৰ্টকৈ তোমালোকে ভিডিওটো স্কিপ নকৰি ভালদৰে চাবা কাটি নাচাবা তেন্তে অলপ ভিডিওটো আৰম্ভ কৰোঁ এইটো হ'ল পাঠৰ নাম মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম শ্ৰেণীৰ ক্লাছ 9ৰ দ্বিতীয় অধ্যায় অৰ্থনীতিৰ যোনটো ইকনমিক্সৰ যোনটো চেপ্টাৰ আছে 1 নম্বৰ কোশ্চেনটো হ'ল পৃথিৱীৰ প্ৰথম জনবহুল দেশখনৰ নাম কি এইটো হ'ব চীন 2011 চনৰ লোকপিয়ল অনুসৰি চীন এতিয়া গণনা কৰিলে আমাৰ ভাৰত হ'ব প্ৰথম স্থান জনবহুল দেশ 2011 চনৰ মতে ভাৰতৰ জনসংখ্যা কিমান 2011 চনৰ মতে ভাৰতৰ জনসংখ্যা 121 কোটি আছিল 121 কোটি 3 নম্বৰ কোশ্চেনটো হ'ল দৰিদ্ৰতাৰ কাৰণসমূহ গায়কৈ কেইটা ভাগত ভাগ কৰিব পাৰি এইটো হ'ব তিনিটা ভাগত ভাগ কৰিব পাৰি আমি দৰিদ্ৰতাক 1 নম্বৰ ঐতিহাসিক দ্বিতীয় নম্বৰ অৰ্থনৈতিক আৰু সামাজিক এইকেইটা কাৰণত আমি দৰিদ্ৰতাক আমি ভাগ কৰিব পাৰোঁ 4 নম্বৰ কোশ্চেন পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই গ্ৰন্থটো কোনে লিখিছিল এই গ্ৰন্থটো কোনে লিখিছিল দাদাভাই নৰজিয়ে লিখিছিল 5 নম্বৰ কোশ্চেনটো হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন কোন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ জনসংখ্যাৰ ঘনত্ব হাইষ্ট ডেন্সিটি ঘনত্ব এইটো মাইণ্ড কৰিবা এই জনসংখ্যাৰ ঘনত্বটো এইটো মাইণ্ড কৰিবা এই জনসংখ্যাৰ ঘনত্বটো থাকিলে আমি কি লিখিব লাগিব আমি 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হৈছে বিহাৰ কিন্তু তোমালোকৰ মেইন বুকত কি পাবা পশ্চিমবংগ পাবা কিন্তু এটো কি লিখিব লাগিব মেইন বুকত পশ্চিমবংগ আছে এটো পশ্চিমবংগই লিখিব লাগিব বুজি পালা যদিহে পশ্চিমবংগ অপচনত না থাকে তেন্তে বিহাৰ লিখিব লাগিব বিহাৰ অপচনটো সিলেক্ট কৰিব লাগিব ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1106 জন বিহাৰৰ আৰু ইয়াৰ পিছতে আছে ক্ৰমে পশ্চিমবংগ 1028 জন প্ৰতি বৰ্গ কিলোমিটাৰত তেন্তে বিহাৰ হল বেছি এটো 2011 চনৰ লোকপিয়ল অনুসৰি নেক্সট কোশ্চেন 6 নম্বৰ কোশ্চেনটো হ'ল নিবনুৱা শব্দটোৱে সাধাৰণতে কি বুজায় কি অৰ্থ প্ৰকাশ কৰে কৰ্মহীনতা কাম নথকা কৰ্মহীনতা 7 নম্বৰ কোশ্চেনটো হ'ল NSSO সম্পূৰ্ণ নামটো কি NSSO সম্পূৰ্ণ নামটো কি এইটো হ'ল নেশ্যনেল চিম্পল সাৰ্ভে অৰ্গানাইজেশ্যন কোশ্চেন নম্বৰ 8 নিবনুৱা সাধাৰণতে কেই প্ৰকাৰ নিবনুৱা সাধাৰণতে আমি দুই প্ৰকাৰ পাইছো কি গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা আৰু এই গ্ৰাম্য নিবনুৱাৰ মাজত আৰু দুটামান ভাগ আছে ঋতুজ আৰু ছদ্মবেশী এটো হল গ্ৰাম্য নিবনুৱাৰ ভাগ আৰু দুটা আৰু চহৰীয়া নিবনুৱাক আকৌ দুটা ভাগত ভাগ কৰিছে শিক্ষিত আৰু উদ্যোগিক এইকেইটা তোমালোকক নেক্সট ক্লাছত বুজাই দিম ভালদৰে বুজাই দিম এইটো প্লেলিষ্টত গৈ চাবা কোশ্চেন নম্বৰ 9 নম্বৰ কোশ্চেনটো মুদ্ৰাস্ফীতিৰ মূল কাৰণ কেইটা কি মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা কাৰণ কি আছিল চাহিদাজনিত আৰু ব্যয়জনিত এই দুটা কাৰণৰ যোগেদি মুদ্ৰাস্ফীতি হৈ থাকে 10 নম্বৰ কোশ্চেনটো হ'ল কোশ্চেন নম্বৰ 10 তলৰ কোনটো নীতি আয় আৰু ব্যয়ৰ নীতি বুলিও কোৱা হয় এইটো হ'ল ৰাজকীয় নীতি 11 নম্বৰ দৰিদ্ৰতাৰ মূল কেই প্ৰকাৰ হ'ব পাৰে দৰিদ্ৰতা আমি কেইটা ভাগত ভাগ কৰিব পাৰি দুটা ভাগত ভাগ কৰিব পাৰি কি দুই প্ৰকাৰ দৰিদ্ৰতাক মূলত দুটা ভাগত ভাগ কৰিব পাৰি পূৰ্ণ দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা অপচন নম্বৰ এ ইজ দ্য ৰাইট এনসাৰ এই দুটা প্ৰধান ভাগৰ উপৰিও দৰিদ্ৰতাৰ আন কেইবাটাও ভাগ আছে কোশ্চেন নম্বৰ 12 মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে সাধাৰণতে কেইটা নীতি গ্ৰহণ কৰে এইটো সাধাৰণতে তিনিটা নীতি গ্ৰহণ কৰে তিনিটা কি নীতি মৌদ্ৰিক নীতি ৰাজকীয় নীতি আৰু অমৌদ্ৰিক নীতি কোশ্চেন নম্বৰ 13 ভাৰতৰ সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যখনৰ নাম কি ভাৰতৰ সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যখনৰ নাম কি এইটো হ'ব অৰুণাচল প্ৰদেশ প্ৰতি বৰ্গ কিলোমিটাৰ 17 জন অৰুণাচল প্ৰদেশ হ'ব ভাৰতৰ সৰ্বনিম্ন ঘনত্ব থকা এইটো মই মাইণ্ড কৰিবা ঘনত্বৰ কথা সুধিছে ইয়াত আটাইতকৈ বেছিৰ কথা সোধা নাই যদিহে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য সোধে তেন্তে ঘনত্বটো নাথাকে তেন্তে ছিকিম হ'ব আৰু হাইষ্ট বুলি ক'লে উত্তৰ প্ৰদেশ হ'ব সেকেন্ডত মধ্যপ্ৰদেশ থাৰ্ডত বিহাৰ হ'ব এইটো মাইণ্ড কৰিবা ঘনত্বৰ কথা সুধিছে নিম্ন সৰ্বনিম্ন
তেন্তে আমি অৰুণাচল প্ৰদেশ ক'ব লাগিব আৰু ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছে প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন মানুহে বাস কৰে ওকে ডান কোৱেশ্চন নম্বৰ 14 ভাৰতবৰ্ষত সকলো ৰাজ্যৰ ভিতৰত অধিক জনবহুল ৰাজ্যৰ নাম কি অধিক জনবহুল এই জনবহুল ৰাজ্য কোনটো হ'ব উত্তৰ প্ৰদেশ আমি সকলোৱে জানো উত্তৰ প্ৰদেশ হ'ব ৰাইট আনসাৰ 2011 চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা প্ৰায় 199.8 নিযুত ইয়াৰ পিছতে মহাৰাষ্ট্ৰ ইয়াৰ পিছত সেকেন্ডত দ্বিতীয়তম আৰু তৃতীয়তম বিহাৰ হৈছে ক্ৰমে দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক জনবহুল ৰাজ্য এক নম্বৰত কি হ'ব উত্তৰ প্ৰদেশ দ্বিতীয় হ'ব মহাৰাষ্ট্ৰ বিহাৰ হ'ব তৃতীয় নম্বৰত আৰু যদিহে আটাইতকৈ সৰ্বনিম্ন কম জনসংখ্যা থকা ৰাজ্য তেন্তে ছিকিম হ'ব আকৌ গোৱা নকবা গোৱা মাটিকালি অনুযায়ী এটো সৰু হয় ত্ৰিপুৰা নহব বুজি পালা আশা কৰো বুজি পালা তোমালোকে কোৱেশ্চন নম্বৰ 15 দৰিদ্ৰতাৰ কাৰণ কেইটা কি দৰিদ্ৰতাৰ কাৰণ কেইটা কি তিনিটা কাৰণ আগতে পাই আহিছো তিনিটা কাৰণ কি কাৰণ আছিল সামাজিক কাৰণ অৰ্থনৈতিক কাৰণ আৰু ৰাজনৈতিক কাৰণ কোৱেশ্চন নম্বৰ 16 নম্বৰ কোৱেশ্চন 2011 চনৰ লোকপিয়লৰ মতে ভাৰতৰ জনসংখ্যা কিমান 121 কোটি 17 নম্বৰ কোৱেশ্চন 17 মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণৰ উপায় কেইটা কি তিনিটা উপায় এক নম্বৰ হল মৌদ্ৰিক উপায় দ্বিতীয় নম্বৰ ৰাজকীয় তৃতীয় নম্বৰ অমৌদ্ৰিক উপায় এই তিনিটা হল মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণৰ উপায় 18 নম্বৰ কোৱেশ্চন 2011 চনৰ লোকপিয়লৰ মতে অসমত জনসংখ্যা কিমান 2011 চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা কিমান হদিছে তেন্তে কিমান হ'ব 3 কোটি 12 লাখ এইটো হ'ব 3 কোটি 12 লাখ অপচন এ ক নম্বৰ 3 কোটি 12 লাখ অৰ্থাৎ বা 3 কোটি 12 লাখ 5,576 জন নেক্সট কোৱেশ্চন 19 নম্বৰ কোৱেশ্চনটো কি আছে ভাৰতৰ আটাইতকৈ বেছি জনবহুল ৰাজ্যখন কোনটো হ'ব আটাইতকৈ বেছি জনবহুল ৰাজ্য হ'ব উত্তৰ প্ৰদেশ দ্বিতীয় হ'ব মহাৰাষ্ট্ৰ তৃতীয় হ'ব বিহাৰ আৰু জনসংখ্যা ঘনত্ব কোনটো হ'ব বিহাৰ প্ৰথম হ'ব আৰু দ্বিতীয়টো হ'ব কি পশ্চিম বংগ কোৱেশ্চন নম্বৰ 20 অৰ্থনীতিৰ তিনিটা মূল সমস্যা কি অৰ্থনীতিৰ তিনিটা মূল সমস্যা কি সমস্যা এটো হল উৎপাদন বিতৰণ আৰু ব্যৱহাৰ এই তিনিটা সমস্যাৰ যোগেদি অৰ্থনীতিৰ সমস্যা সৃষ্টি হয় কোৱেশ্চন নম্বৰ 21 এটো কোৱেশ্চন নম্বৰ 21 অৰ্থনীতিৰ সমস্যাসমূহৰ মূল কাৰণ কি জনসংখ্যাৰ বৃদ্ধি এটো অপচন এ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নং 22 নম্বৰ কোৱেশ্চন অৰ্থনৈতিক সমস্যা কেতিয়া দূৰ কৰিব পাৰি আমি অৰ্থনৈতিক সমস্যাটো কেতিয়া দূৰ কৰিব পৰা যায় যেতিয়া সম্পদ সীমাহীন হ'ব সম্পদৰ অভাৱ নহব সম্পদ সীমাহীন হলেহে আমি অৰ্থনৈতিক সমস্যাসমূহ আমি দূৰ কৰিব পাৰি আমি নাইকিয়া কৰিব পাৰি অপচন এ ইজ দা ৰাইট আনসাৰ ওকে ডান কোৱেশ্চন নং 23 23 নং কোৱেশ্চন অৰ্থনীতিত সম্পদ বুলি কি বুজায় অৰ্থনীতিত সম্পদ বুলিলে কি বুজায় আমি কি বুজো সীমিত বস্তু যাৰ বিকল্প ব্যৱহাৰ আছে এইটো হল অপচন সি ইজ দা ৰাইট আনসাৰ কোৱেশ্চন নং 24 অৰ্থনৈতিক সমস্যা কাক বুজায় অৰ্থনৈতিক সমস্যাটো কাক বুজায় যেতিয়া সম্পদ সীমিত কিন্তু প্ৰয়োজন অসীম অৰ্থনৈতিক সমস্যাটো আমি কি বুজো যেতিয়া সম্পদ সীমিত লিমিটেড থাকে কিন্তু প্ৰয়োজন অসীম মানুহৰ প্ৰয়োজন অসীম আনলিমিটেড তেতিয়া আমি কিহৰ সৃষ্টি হয় অৰ্থনৈতিক সমস্যা সৃষ্টি হয় অপচন বি ইজ দা ৰাইট আনসাৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন একেবাৰে লাষ্ট কোৱেশ্চন এটো ক্লাছৰ কোৱেশ্চন নং 25 অৰ্থনীতি কোন বিজ্ঞানৰ অন্তৰ্গত অৰ্থনীতি শব্দটো কোন বিজ্ঞানৰ অন্তৰ্গত এটো সামাজিক বিজ্ঞানৰ অন্তৰ্গত অপচন এ ইজ দা ৰাইট আনসাৰ সামাজিক বিজ্ঞানৰ অন্তৰ্গত এটো সামাজিক অৰ্থনৈতিক নহব ৰাজনৈতিক নহব প্ৰাকৃতিক বা প্ৰকৃতিক নহব এটো সামাজিক বিজ্ঞানৰ অন্তৰ্গত এইটো চেপ্টাৰৰ পৰা আন এটা ক্লাছ দিয়া হ'ব তোমালোকে প্লেলিষ্টত গৈ ভালদৰে চাবা আৰু এটো অকলে এমসিকিউ দিছো আৰু নেক্সট ক্লাছ হ'ব তোমালোকৰ অনুশীলনৰ যিমানবোৰ কোৱেশ্চন আনসাৰ আছে তোমালোকক সকলোবোৰ সলভ কৰি দিম অতি চুমুকৈ একেবাৰে চুমুকৈ যাতে তোমালোকে কম লিখি ফুল মাৰ্ক পাবলৈ সক্ষম হোৱা ভিডিওটো ভাল লাগিলে তোমালোকে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা আৰু এনে ধৰণৰ ভিডিও পাবলৈ হলে এছডি তালুকদাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও